আহি থকা খোজকাঢ়ি আহি থকা হঠাৎ বহি যায়, মানে দুৰ্বল, পইচা পাতি নাছিল, এওঁলোকে চিকিৎসা কৰি আছে কিন্তু কামেই দিয়া নাই, মৰে আৰু। এই বস্তুখিনি মোৰ মাথাত আহি থাকিল নহয়, মোৰ মাথাত আহি অলপ মোৰ মানে ভয় লাগিল, যদিও মই RCM কিবা কিবা খাই আছিলোঁ ছাপ্লিমেণ্ট, কিন্তু এইটো মানে কাম বেছি কৰা নাই। মোৰ যেতিয়া ভয় লাগিল মই মানে অলপ এই বস্তুবিলাক বিচাৰিলোঁ, মানে ইয়াৰে অডিয়েঞ্চৰে আমাৰ গীতা মেম আৰু গোপাল ছাৰে মানে কৈ আছে কথাখিনি, মই আকৌ সিহঁতক কৈ আছিলোঁ কি মই মাতো সিহঁতে সেইফালে তেওঁলোকে মাথা মুখে এইফালে এই চিষ্টেমত চলি আছিল মোটামুটি 6 মাহ বছৰ দিন। তাৰপিছত মোৰ যেতিয়া এই প্ৰব্লেমটো পালোঁ, মই তেতিয়া মানে তেওঁলোকক সুধিলোঁ যে অডিয়েঞ্চত হাৰ্টৰ প্ৰব্লেম কিবা পায় নেকি। তেতিয়া মানে তেওঁলোকে অলপ বঢ়িয়া বস্তু আছে ইয়াতে, তুমি চাই লোৱা আহি পেলাই। তেতিয়া মানে মই ইয়াৰ লগত যোগাযোগ কৰোঁ, হৈ পেলাই ইয়াৰে হাৰ্টৰ প্ৰডাক্টখিনি খাই সঁচাকৈ মই বহুত ভাল পাইছোঁ। আৰু যিটো নেকি আমাৰ হাৰ্টৰ বেমাৰ ভাল কৰিব পৰা মেডিকেল খাটি, মোৰ দেউতাক 16 দিন মেডিকেল থৈছিলোঁ, তাৰপিছতো 6 মাহ পিছত মৰি গ'ল। এতিয়া আমাৰ এয়াৰ প্ৰডাক্ট খাই তাৰমানে কি, মানুহ যদি ভালকৈ ব্যৱহাৰ কৰে বস্তুখিনি, তেওঁ না মেডিকেল খাটিব লাগে না ক'ত দৌৰা দৌৰি কৰি থাকিব লাগে। গতিকে নিজৰ প্ৰডাক্টখিনি ভালকৈ খাই লৈ নিজৰ কামখিনি সুচাৰুৰূপে কৰি থাকিব পাৰে, নিজৰ ব্যৱসায় নিজৰ দৈনন্দিন কামখিনি কৰি থাকিব পাৰে। ৰাইট ছাৰ, হয়। গতিকে মই সেইকাৰণে ইয়াত বহুত সুখী আৰু জীৱনত এটা ভাল প্লেটফৰ্ম পোৱা বুলি মই অনুভৱ কৰোঁ। আৰু সেয়েহে মই মানে ইয়াতে কাম কৰাৰ আগ্ৰহ আছে, যদিও বেছি প্ৰমোশ্যন ল'ব পৰা নাই, কিন্তু মনটোত খুব বেছি এটা আগ্ৰহ আছে আৰু সেইমতেই কৰি আছোঁ। এটা কৰি থাকিম, দেখা যাওকচোন মানুহে কিমান বিচাৰি থাকে। বহুত দেখি আছোঁ আমি এলোপেথিকৰ কথা কওঁ, মানুহে হেৰি কৰি থাকে, আমাক মানে নেগলিজেঞ্চ কৰি থাকে, কিন্তু নহ'ব, আমিও সেইটো এৰি নিদিম ইমান সহজতে, কাৰণ এলোপেথিকেও কিডাল কৰি আছে আমি সেইটো দেখি আছোঁ। গতিকে ইয়াৰ প্ৰডাক্ট বস্তুৰ মত অৰ্গেনিক হয় আৰু এইখিনি প্ৰডাক্ট খাই মানুহে জীৱন দান পাব পাৰে বুলি মোৰ ধাৰণা আছে আৰু আহি গৈছে, আৰু সঁচাকৈ হয়ো। য়েছ, ছাৰৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি। য়েছ, থেংক ইউ। সকলোকে মই হেৰিও কৰিম, ছাজেশ্যনো দিম বা অনুৰোধো কৰিম, ইয়াৰ প্ৰডাক্ট যিবিলাক মানুহৰ ডাঙৰ ডাঙৰ অসুখ হৈ আছে ভিতৰে ভিতৰে কোনো প্ৰকাশ নকৰে, সেইবিলাক মানুহে মানে খুলি কৈ ইয়াৰ প্ৰডাক্ট খাওক, নিশ্চয় তেখেতসকলে সুফল পাব। এইখিনি কৈয়ে মই মোৰ থেংক ইউ ছাৰ, থেংক ইউ। এয়া আমাৰ মাজত মুনীন্দ্ৰ দাস ছাৰ আছিলে, তেখেতে শুনা পালে তেখেতৰ যি চাফাৰ কৰি আছিলে, হাৰ্টৰ বেমাৰত ভুগি আছিলে, আৰু তেখেতে স্বচক্ষে দেখা পাইছে মানুহৰ কণ্ডিশ্যন কেনেকুৱা হয়, আৰু আয়ুৰ্বেদা সিদ্ধা ইউনানিক তেখেতে একচেপ্ট কৰিছিলে আৰু এডপ্ট কৰি লৈছিলে আৰু বস্তুটোক মানি লৈছিলে। আজি তেখেতে সুফল পাইছে। নিশ্চয় তেখেতৰ এই বহুমূলীয়া কথাই আপোনালোকক অনুপ্ৰাণিত কৰিব আৰু আপোনালোকে অডিয়েঞ্চ বুজাত সহায় হ'ব। This is called time of testimonial and it is recorded, and I hope that this inspiration will encourage you and you will be the well-wisher and you will be the user of Orient's product. Thank you leaders. Okay, good morning to all.